Hello guys, welcome to Sudipto Travel Vlog YouTube channel. আপোনালোকৰ নতুন এটা ভিডিঅ'লৈ পুনৰ স্বাগতম জনাইছো আৰু আজি হল ফাকুৱা প্ৰথমে আপোনালোকক মই সকলোকে উইশ কৰিছো হেপী হলি সকলোকে হাইছ আৰু আজি মই এটা বৰ্তমান গৈ আছো বৰদোৱালৈ আৰু বৰদোৱাত ফাকুৱাৰ দিনতে মানে বহুত মানে স্পেচিয়েলি বহুত ভাল লাগে গৈ সেইকাৰণে তালৈ গৈ আছো আৰু ফাকুৱাৰ দিনতে বেছি তাত ভাল লাগে আৰু পিছৰফালে আছে আমাৰ মা পিছৰফালে আমাৰ মা বহি আছে আৰু ইফালে আছে মুখখন দুখন নাই এইফালে হানা মুখখন এইফালে কোনোবা এইজনী এইখন লানু মাহী আমাৰ গাঁৱৰে মাহী হয় আমাৰ লগত আহিছে আজি মানে ফাকুৱা চেলিব্ৰেশ্যনত এটা চাবলৈ আহিছে আৰু আজি তাত বৰদোৱাত যোনবিলাক যি আছে আজি দেখা পাওঁ সকলোখিনি আজি কম এইফালে দে আৰু বৰদোৱা মানে হ'ল শংকৰদেৱৰ আমাৰ জন্মস্থান আৰু সেই তাতে আজি মই গৈ আছোঁ আৰু ফাকুৱা উৎসৱ পালন কৰা আৰু মোৰ এজন লগৰ আছিলে মানে আজি মই সুধিম মানুহ এজনক মানে মই সুধিম যে কেনেকুৱা লাগিছে কি হৈছে তাই কৰিম অলপমান হাঁহাও ধৰিব পাৰে কমেডিও হ'ব পাৰে ঠিক নাই আজি চ' আপোনালোকে একদম চকীত বহি পপকৰ্ণ লৈ ৰখি থাকিব গাইজ মই অহালৈ আৰু এইফালে চব বিয়া আৰম্ভ হৈ গৈছে আৰু এইফালে ফাকুৱা খেলি আছে আৰু এইফালে আমাৰ পাপা গাড়ী চলাই আছে আৰু চলাবতো মই পাৰোৱেই ময়ো পাৰোঁ বাৰু চলাবলৈ কিন্তু মোক চলাব দিয়া নাই বৰ্তমান পাপাই চলাব মই বিচাৰোঁ আৰু গাড়ীখন আপোনালোকক লগ পাই আছোঁ বৰদোৱাত বহুত মানুহ আছে আজি সকলোকে আজি লগ পাম মামাহঁতো আহিব সকলোৱে আহিব সকলোকে লগ পাম ব'লক বৰদোৱালৈ জয় বৰদোৱা কৃষ্ণ কৃষ্ণ ৱেলকাম টু সুদীপ্ত ট্ৰেভেল ব্লগ ইউটিউব চেনেল নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি এতিয়া বৰ্তমান মই গৈ আছোঁ বৰদোৱালৈ কিয় গৈ আছোঁ কাৰণ আজি হ'ল ফাকুৱা প্ৰতি বছৰে মই ফাকুৱাত যাওঁ বৰদোৱালৈ বহুত ভাল লাগে চাওক ফাকুৱা হোলী খেলি আছে চাওক ৰাস্তা ঘাটে চবেই খেলিয়ে আছে ফাকুৱা হোলী এতিয়া আমি গৈ আছোঁ বৰদোৱালৈ বহুত ভাল লাগিব বহুত ভাল লাগে আৰু মাতটো আপোনালোকে আহিব পাৰে এইটো মাত কেনেকুৱা মাত কিয় এনেকুৱা হৈছে মাতটো এইটো কথাটো কৈ দিওঁ মোৰ মাতটো মানে ভাঙি আছে আপোনালোকে প্লিজ বেয়া নাপাব তেওঁ গৈ আছে বৰদোৱা চাবলৈ ফাকুৱা বুলি প্ৰতি বছৰ যাওঁ যিহেতু আৰু ভাল লাগিব প্ৰতি বছৰ যাওঁ যিহেতু বৰদোৱাত কি দেখিম সকলোখিনি আজি আপোনালোকক দেখুৱাম কাৰণ বৰদোৱাত যেতিয়াই যাওঁ তেতিয়াই বহুত মানে মেলা টাইপ হয় যেনেকৈ জোনবিল মেলাত ঢেৰ হাজাৰ লাখ মানুহ আহে ঠিক তেনেকৈ ফাকুৱাৰ টাইমত বৰদোৱাত হোলীত মানে খুব মানুহ চাবলৈকে বহুত মানে ভাল লাগি যায় গাই সঁচাই কৈছোঁ আৰু এতিয়া আমি গৈ আছোঁ পোৱাগৈ নাই পালে আপোনালোকক দেখুৱাম বৰদোৱা আমি কোনটো ৰাস্তাত সোমাম কেনেকৈ সোমাওঁ কোনফালেদি যাম কি ল'ম কি কৰিম সকলোখিনি দেখুৱাম এইটো যি ঠিক আছে আৰু আজি কোনে আহিছোঁ সেইটো আপোনালোকে দেখা পাব ঠিক আছে কোনে গৈছোঁ কোনে নাই যোৱা সকলোৱে দেখা পাব আৰু মামাহঁতো যোৱা কথা আছে মানে আমাৰ হাতীয়া মুখৰ মামাহঁতো যোৱা কথা যে চাওক ফাকুৱা খেলি আছে আৰু মামাহঁতে যোৱা কথা আছে মানে বৰদোৱাত চাবলৈকে ফোন কৰিছিলোঁ আৰু তাকে এতিয়া আমি গৈ আছোঁ এতিয়া আমি সেই গাঁও জেগাখিনি পামগৈ বেছি সময় নাই আৰু মাতটো অলপমান ভাঙি আছে মানে ভাঙি আহিছে মাতটো মোৰ গাটো বেয়া বাবে সেইকাৰণে আৰু চাওক গাঁওখন চাওক এখন গাঁওখনৰ নামটো হ'ল হিন্দু গাঁওখনৰ নামটো হিন্দু গাঁও কাৰণ এখন গাঁওখন অসমীয়া মানুহ পোৱা যায় বাবে হিন্দু গাঁও বুলি কোৱা হয় আৰু চাওক এইয়া চাওক চাওক ফাকুৱা খেলি আছে আৰু আজি আপোনালোকে এইখিনি দেখাব যে ফাকুৱা কেনেকৈ খেলি আছে এইখিনি দৃশ্যতে ফাকুৱা খেলি আছিলে গাইজ আপোনালোকে ফাকুৱা নেখেলে নেকি মানে ফাকুৱা নেখেলে নেকি আপোনালোকে আমি খেলোঁ
নতুন হেৰি ন মানে বৰদোৱালৈ আহিছোঁ ন মানে কাপোৰ বেয়া হৈ যাব চাওক মই ভিডিঅ' কৰি আছোঁ কি ধুনীয়াকৈ মই ভিডিঅ'খিনি কৰি আছোঁ আপোনালোকে দেখা পাই আছে সকলোখিনি দেখা পাব সেইবিলাক চাওক সেই আছে ফাকুৱা খেলি আছে ফাকুৱা খেলি একদম লুটু পুটু হৈছে সেইটো কৈছে আইনা খোলক ফটো এটা দিম বিশ্বাস কৰক ফটো এটা দিম কিন্তু কি ক'ব দাদা আমি ফটো পাইছোঁ বৰদোৱাৰ পৰা চাবলৈ আহিছোঁ সেইকাৰণে মানে চাই ভালে লাগে আৰু আপোনালোকক দেখুৱাম নেক্সট ডাঙৰ গেটখনৰ পৰা আমি আৰম্ভ কৰিম সেইখিনি ঠিক আছে গাইজ ফাইনেলি আমি বৰদোৱাৰ যোনখন গেট সেইখন পালোহি দেখিব পাইছে আপোনালোকে এই গেটখন পালোহি আৰু এই এতিয়া পৰা আৰম্ভ হৈ গ'ল আমাৰ বৰদোৱাৰ যাত্ৰা আৰু বৰদোৱাত শংকৰদেৱৰ জন্মস্থান হয় আৰু তাত ভিতৰত সোমাবলৈ হ'লে কেইটামান নিয়ম পালন কৰিব লাগে আৰু সেই নিয়ম এটা হৈছে আপোনালোকে ভিতৰত মন্দিৰ মানে বৰদোৱাৰ মন্দিৰৰ ভিতৰত সেৱা কৰিবলৈ হ'লে লং পেণ্ট পিন্ধি গ'লে আপোনালোকক খাব নিদিব সেইকাৰণে নিয়ম অনুসাৰে আমি পালন কৰিব লাগে মানে বৰদোৱাত আৰু সেই ভিতৰত সেৱা কৰিবলৈ হ'লে আমি ধুতি পিন্ধিব লাগে ধুতি পাঞ্জাবী চোলা এনেকৈ পিন্ধিব লাগে সেইকাৰণে আজি মই পিন্ধিম মানে প্ৰতি বছৰ যেতিয়া আহোঁ বৰদোৱাত ফাকুৱা বুলি আৰু তেতিয়াই আমি মানে মই বৰদোৱাত ভিতৰত মানে ধুতি পিন্ধি পেলাই যাওঁ সেইকাৰণে যাওঁৱে মানে আৰু খুব ভাল লাগে মানে বৰদোৱাখন অকণমান হ'লেও মানে খুব বেছি চাই ভাল লাগে কাৰণ মানুহখিনি মানে আগতে কৈছিলোঁ মানুহখিনি বহুত ধেৰ থাকে মেলা টাইপ হয় জেলেপি নিমকি খুৰমা চব ওলাই মানে ডাঙৰ বজাৰ টাইপ এখনৰ মানে সমান হয় বজাৰখন আৰু আপোনালোকক মই নেক্সট পাৰ্ট 2ত ভিডিঅ'ত আপোনালোকক বৰদোৱাৰ ভিডিঅ'খিনি আপোনালোকক দেখুৱাবলৈ অলপমান চেষ্টা কৰিম তেতিয়ালৈকে এইখিনি ভিডিঅ'তে মই সামৰিম তেতিয়ালৈকে কাৰণ আপোনালোকে যদি ছাপোৰ্ট কৰে চিলেক্ট ট্ৰেভেল ব্লগ ইউটিউব চেনেলটো আগবাঢ়ি যাব আৰু এটা চেনেল আছে চতুৰ্থ ব্লগ সেইটোতো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব গাইজ আৰু চতুৰ্থ ব্লগছটোত সেইটো নতুন চেনেল হয় সেইটোতো নতুন ভিডিঅ' আহিব তাতো বেলেগ ভিডিঅ' আহে আৰু চতুৰ্থ ট্ৰেভেল ব্লগতো নতুন পুৰণা চেনেলটো যোনটো মই ইউজ কৰি থাকোঁ সেইটোতো মানে বেলেগ ভিডিঅ' আহে মানে দুইটা চেনেলতে বেলেগ ভিডিঅ' আহে ডিফাৰেণ্ট টাইপ ভিডিঅ'জ চ' এতিয়া আপোনালোকে দেখি হৈছে গাড়ী একদম লাইন পাতি আছে কাৰণ বৰদোৱা পালোহি যিহেতু মানে কোনফালে এতিয়া গাড়ী পাৰ্কিং কৰিম আপোনালোকে দেখা পাইছে টিকেট লয় ইয়াত লোৱা পায় আগলৈ গাড়ীখন যাব নিদিয়ে একচুৱেলি কাৰণ ইয়াতে মানে গাড়ীখন থ'ব দিছে কাৰণ ইয়াতে মানে ফ্ৰীতে গাড়ীখন ৰখা হয় আৰু ইয়াতে কিন্তু এনেকুৱা নহয় আমি 100 টকা দিলোঁ টিকেট মানে 100 টকাৰ টিকেট হয় আগত ল'বলৈ হ'লে সেইকাৰণে 100 টকাৰ টিকেট লৈ লৈছোঁ আগত গাড়ী ৰাখিবলৈ গাইছ সেইকাৰণে এতিয়া গৈ থাকোঁ আমাৰ বৰদোৱা দৰ্শন কৰিবলৈকে গৈ থাকোঁ বৰদোৱাত আছে এটা পুখুৰী যোনটো আলি পুখুৰী বুলি কয় আৰু তাত মানুহে ভাত বনায়ো খায় মানে কেৰাহী চাউল দালি চালি সকলোখিনি বস্তু লৈ যায় আৰু তাতে ভাত পানী বনাই খায়ো কিছুমানে থাকেও সেৱা কৰে দৰ্শন কৰে আৰু ফাকুৱা টাইমত মানে হোলী টাইমত বৰদোৱাত আৰু এটা স্পেচিয়েল হয় সেই স্পেচিয়েলটো হৈছে ভগৱান যাত্ৰা আৰম্ভ কৰে সেই দিনাখন মানে ফাকুৱাৰ দিনাখনত যাত্ৰা আৰম্ভ কৰে এয়া চাওক এতিয়া এই চাওক দেখিছেনে দাদা গাইছ এইবাৰ দেখিছে গাইছ এইয়া থিয় পোৱা 100 টকাতে দিব লাগিব তেতিয়া আমি সেইখিনি আহি আছোঁ আৰু দেখিব পাইছে আপোনালোকে এই গাড়ীখনে আগলৈ কথা পাতি আছে মানে আমি আগলৈ যাম এই আছে আমাৰ লগতো কথা পাতি আছে মই ভিডিঅ' কৰি আছোঁ আপোনালোকক দেখুৱাই আছোঁ কাৰণ আপোনালোকৰ মৰমৰ চতুৰ্থ টকা ভ্লগাৰ হয় আৰু আপোনালোকৰ যিখিনি পাৰে সকলোখিনি দেখুৱাবলৈ সম্ভৱ কৰি তুলিবলৈ চেষ্টা কৰিছে এইফালে চাওক ইয়াতে পাৰ্কিং কৰে গাড়ীবিলাক
আৰু ফ্ৰী হয় একচুৱেলি পাৰ্কিংটো আৰু অকণমান মানে দূৰ হয় গাড়ী যদি ইয়াত পাৰ্কিং কৰা হয় মানে অকণমান দূৰ হয় কাৰণ এইখিনি গাড়ী থৈ আৰু সেই মন্দিৰলৈ কোনেনো খোজকাঢ়ি যাব গাইছ সেইটো আপুনি চিন্তা কৰিব দেই গাইছ বৰদোৱা গ'লে একদম লাগিলে আপোনালোকে 100 টকা টিকেট কাটি গাড়ীখন একদম আগুৱাই লৈ যাব ভিতৰলৈ তাত লাগে তাতে গাড়ীখন পাৰ্ক কৰিব আপোনাৰ হিচাপতে ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব কমেণ্ট কৰিব প্লিজ ছাপোৰ্ট কৰিব ইউটিউব চেনেল